নমস্কাৰ। উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰঙিয়াৰ দক্ষতা সমাৰোহ 2025 যোৱা 24 জানুৱাৰীৰ পৰা এসপ্তাহ কাৰ্যসূচীৰে চলি আছিলে। ইয়াৰ এই দক্ষতা সমাৰোহৰ লগত সংগতি ৰাখি আমি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা, দক্ষতা প্ৰদৰ্শন, বিজ্ঞান প্ৰদৰ্শন ইত্যাদি বিভিন্ন প্ৰতিযোগিতা ইতিমধ্যে আমাৰ অনুষ্ঠিত হৈ গৈছিলে। আজি ইয়াৰে 30 জানুৱাৰী তাৰিখে সামৰণি অনুষ্ঠান ৰূপায়িত হৈ আছে। এই অনুষ্ঠানৰ লগতে আমাৰ আজি উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰঙিয়াৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসো একেলগে উদযাপিত হৈ আছে। এই লগতে এই উদযাপনৰ সমান্তৰালভাৱে যোৱাকালি আপোনালোক ইতিমধ্যে সকলো জ্ঞাত যে আমাৰ ইয়াত নিয়োগ মেলা অনুষ্ঠিত হৈ গ'ল। প্ৰায় 400 শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিলে। লগতে ইয়াৰে প্ৰায় 100তকৈ অধিক যুৱক যুৱতীক ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু আমাৰ প্ৰতিষ্ঠানসমূহে জনোৱা মতে অহাকালি বা কাইলৈৰ ভিতৰত তেখেতসকলে নিয়োগ পত্ৰ লাভ কৰিব, লগতে কৰ্মসংস্থাপনত যোগদান কৰিবলৈ সক্ষম হ'ব। আজি আমাৰ এই অনুষ্ঠানটো মুখ্যতঃ কাৰণটো হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা বিকাশ কৰা, ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰ্নিহিত প্ৰতিভাক আমি স্বীকৃতি দিয়া আৰু সেই উদ্দেশ্যেই আমি দক্ষতা সমাৰোহ অনুষ্ঠানটো ৰূপায়ণ কৰিছিলোঁ। আৰু এই অনুষ্ঠানৰ লগতে আমি সংগতি ৰাখি এটা সাংস্কৃতিক কাৰ্যসূচীও আমি আয়োজন কৰিছোঁ। এই সাংস্কৃতিক কাৰ্যসূচীত আমি স্থানীয় কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীক নিমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোকে সংঘ সন্দেশ সমাৱেশতে আমাৰ ইয়াতে সংগীত পৰিৱেশন কৰিব। লগতে আমাৰ এই অনুষ্ঠানতেই কেইবাগৰাকীও অসমৰ স্বনামধন্য ব্যক্তিক, বৰেণ্য ব্যক্তিক আমি ইয়াতে নিমন্ত্ৰণ জনোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত অনাদৃত হৈ থকা তথা দক্ষতা থকা ব্যক্তিকো আমি ইয়াত নিমন্ত্ৰণ জনাই সম্বৰ্ধনা দিয়াৰ স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত উদ্বোধক হিচাপে উপস্থিত আছিলে মাননীয় শ্ৰীযুত দীনবন্ধু ভাণ্ডাৰ কায়স্থদেৱ। তেখেতে এমট্ৰনৰ উপাধ্যক্ষ তথা মুখ্য সম্পাদক সংস্কৃতি বাতৰি আকৌ। লগতে আমি নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতাদেৱ। তেখেতে প্ৰত্যেক সমাৱেশতে উপস্থিত হ'ব। লগতে আমি নিমন্ত্ৰণ জনাইছিলোঁ তামোলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় জলেন দৈমাৰী তেখেতেও প্ৰত্যেক সমাৱেশতে আমাৰ ইয়াত উপস্থিত হ'ব বুলি জনাইছে। লগতে আমি ৰঙিয়া অঞ্চলৰে কেইবাগৰাকী শিক্ষাবিদ তথা বিভিন্ন ক্ষেত্ৰত দক্ষতা থকা ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ। উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মূল উদ্দেশ্যটো হৈছে নিবনুৱা সমস্যাৰ পৰা মুক্ত কৰা ছাত্ৰ ছাত্ৰীসকলক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা, ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা বৃদ্ধি কৰি আত্মনিয়োগৰ সম্ভাৱনাটো বৃদ্ধি কৰা। আৰু ইয়াৰ বাবে আমি বিভিন্ন প্ৰশিক্ষণ ITI পাঠ্যক্ৰমৰ সমান্তৰালভাৱে বিভিন্ন সময়ত শ্বৰ্ট টাৰ্ম পাঠ্যক্ৰম আমি প্ৰৱৰ্তন কৰি আহিছোঁ, বিনামূলীয়া পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিছোঁ, যাতে এইসমূহৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে দক্ষতা বিকাশ কৰি আত্মনিয়োগ হ'বলৈ সক্ষম হয় তথা বিভিন্ন প্ৰতিষ্ঠানত চাকৰি পাবলৈ সক্ষম হয়। আৰু সেই উদ্দেশ্যে আমি বিভিন্ন সময়ত আমি কেম্প অনুষ্ঠিত কৰিছোঁ। লগতে আমি সকলোবোৰ বিনামূলীয়া হয়। লগতে আমি আজি সম্পূৰ্ণ বিনামূলীয়াভাৱে আমি এটা ৰোজগাৰ কেন্দ্ৰ মুকলি কৰিছোঁ। এই ৰোজগাৰ কেন্দ্ৰৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে, যুৱক যুৱতীসকলে যিসকলৰ চাকৰিৰ বিশেষ প্ৰয়োজন তেওঁলোকে নাম পঞ্জীয়ন কৰি চাকৰি পাবলৈ সক্ষম হ'ব। এইটো সম্পূৰ্ণ বিনামূলীয়া হ'ব। এতিয়ালৈকে আমাৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শেহতীয়া তথ্য অনুসৰি আমাৰ প্ৰায় এই দুটা আমাৰ বৰ্ষ ইতিমধ্যে ওলাই গ'ল। ইয়াৰে প্ৰায় 101জন ছাত্ৰ ছাত্ৰী বিভিন্ন কৰ্মসংস্থাপনত সক্ষম হ'বলৈ সক্ষম হৈছে। তাৰোপৰিও অইল ইণ্ডিয়া ৰিফাইনাৰী ইয়াতে ধৰি আমাৰ নুমলীগড় ৰিফাইনাৰী লিমিটেডতো ধৰি আমাৰ ইণ্ডিয়ান ৰেলৱেকে ধৰি আমাৰ প্ৰায় 27গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। লগতে সৰ্বমুঠ 101গৰাকী প্ৰাৰ্থীয়ে বিভিন্ন প্ৰতিষ্ঠানত কাম কৰি থাকিবলৈ সক্ষম হৈছে। ৰঙিয়াৰ আজি প্ৰতিষ্ঠা দিৱস লগতে দক্ষতা সমাৰোহ ভাল লাগিল অনুষ্ঠানলৈ আহি। ৰঙিয়াত এটি নতুন অনুষ্ঠানৰ আজি উপস্থিত থাকিলোঁ। জনা নাছিলোঁ যে ইয়াত দক্ষতা বিকাশৰ কাৰণে এই অনুষ্ঠানটো কেইজনমান উদীয়মান যুৱকে উদ্যোগ লৈ এই অনুষ্ঠানটো গঢ় দিছে। প্ৰায় 400 ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান ইয়াত প্ৰশিক্ষণৰত। এইবাৰ দ্বিতীয় বাৰ্ষিকৰ যিটো চূড়ান্ত পৰীক্ষা তাত অৱতীৰ্ণ হৈছে এই অনুষ্ঠানটিৰ পৰা। মই আশা কৰিম যে বৰ্তমান নতুন শিক্ষানীতিও এই দক্ষতা বিকাশৰ ক্ষেত্ৰত অগ্ৰসৰ দিছে। সমগ্ৰ ভাৰতবৰ্ষতে নহয় অসমতো দক্ষতা বিকাশৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ কাৰ্যসূচী ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে। আচলতে এইটো এটা হাতৰ বিদ্যা। গতিকে হাতৰ বিদ্যা যাৰ থাকে তাৰ কোনো মৰণ নাই, এই কথাটো পুৰণি কালৰ পৰাই চলি আহিছে। গতিকে মই আশা কৰিম যে এই অনুষ্ঠানটোত যিবিলাকে প্ৰশিক্ষণ লৈছে, যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকে অন্ততঃ ভৱিষ্যত জীৱনত নিজৰ জীৱনটো চলাই নিয়াৰ কাৰণে যি প্ৰয়োজনীয় যিখিনি আধাৰ প্ৰয়োজন হয় এই হাতৰ বিদ্যাৰ যোগেদি তেখেতসকলে কৰিবলৈ সক্ষম হ'ব। অনুষ্ঠানটোৰ উদ্যোক্তাসকলক ভাল লাগিল, তেখেতসকলৰ আগ্ৰহ অনুষ্ঠানটোৰ প্ৰতি সঁচাকৈয়ে প্ৰশংসনীয়। ছাত্ৰ ছাত্ৰীসকলৰো যিটো আগ্ৰহ দেখিছে অনুষ্ঠানটোৰ প্ৰতি সেও প্ৰশংসনীয়।
এনেকুৱা অনুষ্ঠান আমাৰ সমাজত প্ৰয়োজনীয় বুলি মই অনুভৱ কৰোঁ আৰু আশা কৰিম যে ভৱিষ্যতে এই অঞ্চলৰ প্ৰায় 34-35 কিলোমিটাৰ বেখাৰধৰা ঘূৰি এই অনুষ্ঠানটোৱে ইতিমধ্যে ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে আৰু এটা সময়ত মোৰ বিশ্বাস যে যদি এইভাৱে তেওঁলোকৰ গতি আগবাঢ়ে তেতিয়াহ'লে অসমতে এই অনুষ্ঠানটো এটি শীৰ্ষ অনুষ্ঠান হিচাপে পৰিচিত হ'ব আৰু মোৰো আশা তেনেকুৱাই হওক।